দিবলাইছে মুহূৰ্তৰ ডাঙৰ খবৰ বাক্সাত কংগ্ৰেছ কৰ্মীৰ মাজত ভয়ংকৰ বিভাজন দুটা শিবিৰত ভাগ হ'ল জিলা কংগ্ৰেছ ধন আত্মসাতৰ অভিযোগ উত্তাল পৰিস্থিতি জগদীশ আৰু বুদ্ধদেৱ ফাদাংগিৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ বিধানসভা নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ কংগ্ৰেছ কৰ্মীৰ জিলা সভাপতি বুদ্ধদেৱ ফাদাংগিৰৰ পদত্যাগৰ দাবী জিলা আৰু মণ্ডল কংগ্ৰেছ কৰ্মীৰ এক অত্যন্ত ডাঙৰ খবৰ জনাইছে এনভিলেভ চাই থকা প্ৰতিগৰাকী দৰ্শকক বাক্সাত কংগ্ৰেছ কৰ্মীৰ মাজত ভয়ংকৰ বিভাজন দেখিবলৈ পোৱা গৈছে বাক্সাত কংগ্ৰেছ কৰ্মীৰ মাজত দুটা শিবিৰত ভাগ হ'ল জিলা কংগ্ৰেছ এতিয়া দুটা শিবিৰত ভাগ হোৱা পৰিলক্ষিত হৈছে ধন আত্মসাতৰ অভিযোগে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰিছে জগদীশ আৰু বুদ্ধদেৱ ফাদাংগিৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে বিধানসভা নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ দিছে কংগ্ৰেছ কৰ্মীসকলে বিধানসভা নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰিছে জিলা সভাপতি বুদ্ধদেৱ ফাদাংগিৰৰ পদত্যাগৰ দাবী জিলা আৰু মণ্ডল কংগ্ৰেছ কৰ্মীৰ বাক্সাত এতিয়া দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ কৰ্মীৰ মাজত বিসম্বাদ দুই মেৰুত বাক্সা জিলাৰ এতিয়া কংগ্ৰেছ নিৰ্বাচনৰ কাৰণে দলে দিয়া ধন আত্মসাতৰ অভিযোগত জগদীশ আৰু জিলা সভাপতি বুদ্ধদেৱ ফাদাংগিৰৰ বিৰুদ্ধে উত্থাপন হৈছে অভিযোগ 42 নং বাক্সা জিলাৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী জগদীশ আৰু জিলা মণ্ডল কংগ্ৰেছ কৰ্মীৰ গুৰুত্ব নিদিয়াৰ অভিযোগত জিলা সভাপতি বুদ্ধদেৱ ফাদাংগিৰৰ আৰু সমষ্টিটোৰ প্ৰাৰ্থী জগদীশৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে বিধানসভা নিৰ্বাচনত ভোট বৰ্জন কৰিব কংগ্ৰেছ কৰ্মীয়ে এনেদৰে এতিয়া হুংকাৰ প্ৰদান কৰিছে জিলা সভাপতি বুদ্ধদেৱ ফাদাংগিৰৰ পদত্যাগৰ দাবী জনাইছে জিলাৰ মণ্ডল কংগ্ৰেছ কৰ্মীয়ে বাক্সা জিলাত এতিয়া দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ কৰ্মীৰ মাজত বিসম্বাদ দুই মেৰুত বাক্সা জিলাৰ কংগ্ৰেছ নিৰ্বাচনৰ কাৰণে দলে দিয়া ধন আত্মসাতৰ অভিযোগ উত্থাপন কৰা হৈছে জগদীশ আৰু বুদ্ধদেৱ ফাদাংগিৰৰ বিৰুদ্ধে এক অত্যন্ত ডাঙৰ খবৰ জনাই আছো দুটা শিবিৰত ভাগ হ'ল এতিয়া জিলা কংগ্ৰেছ বাক্সাত কংগ্ৰেছ কৰ্মীৰ মাজত ভয়ংকৰ বিভাজন দেখিবলৈ পোৱা গৈছে ধন আত্মসাতৰ অভিযোগত এতিয়া উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে জগদীশ আৰু বুদ্ধদেৱ ফাদাংগিৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে লগতে যিহেতু বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে সেই বিধানসভা নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰিছে কংগ্ৰেছ কৰ্মীয়ে আজি ইয়াত উপনীত হোৱা মূল উদ্দেশ্য হ'ল এয়ে যে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী জগদীশ মদাহী প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু এই প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত ইয়াৰ মূল ভূমিকা লৈছে বুদ্ধদেৱ ফাদাংগিৰে আৰু জিলা সভাপতি আৰু তেওঁৰ মৈমতালী আৰু অহংকাৰিতাৰ কাৰণে আমাক 42 নং বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নিৰ্বাচনী কমিটিৰ সভাপতি হিচাপে মই শ্ৰী দিবাকৰ পাঠক আৰু আমাৰ সম্পাদক কৈলাশ দাস আৰু ইতিমধ্যে আমাৰ দিহিৰা মণ্ডল ব্লকৰ সভাপতি ইয়াত উপনীত হোৱাৰ মূল উদ্দেশ্য এইটোৱে যে আমাৰ 42 নং বাক্সা বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব আমি পাইছোঁ আৰু এই প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত আমি দল বুথ আৰু মণ্ডল সকলোৱে মিলি অশেষ কষ্ট কৰি আমি প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত জয় হোৱাৰ ক্ষেত্ৰত আমি সবল ভূমিকা গ্ৰহণ কৰি আহি আছোঁ কিন্তু এই ক্ষেত্ৰত আমাৰ জিলা সভাপতি মাননীয় বুদ্ধদেৱ ফাদাংগিৰি আৰু প্ৰাৰ্থী জগদীশ মদাহীয়ে আমাৰ দল বুথ মণ্ডল আৰু ব্লকৰ সভাপতিসকলক বেয়া ব্যৱহাৰ কৰে আৰু এই ব্যৱহাৰ কৰাৰ কাৰণে মই নিৰ্বাচনী কমিটিৰ সভাপতি হিচাপে মই অতিকৈ ক্ষুণ্ণ হৈ গৈছোঁ অতিকৈ দুখিত হৈ গৈছোঁ যাতে আমি অহা এই নিৰ্বাচনৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ সহায় সহযোগিতা নকৰোঁ লগতে মই জিলাৰ উপসভাপতি হিচাপে আৰু বৰ্তমান নিৰ্বাচনী কমিটিৰ সভাপতি হিচাপে বৰ্তমান মই দলৰ পৰা অব্যাহতি লৈছোঁ আমি দল ত্যাগ নকৰোঁ আৰু গৌৰৱ গগৈৰ সবল নেতৃত্বৰ ক্ষেত্ৰত আমি যিখিনি সহায় সহযোগিতা আগবঢ়াব লাগে আমি যথেষ্ট পৰিমাণে সহায় সহযোগিতা আগবঢ়াই লৈ যাম
আৰু ইয়াৰ পিছত আমাৰ কৈলাশ দাস ডাঙৰ দলৰ যিটো আমাৰ প্ৰাৰ্থী জগদীশ মুডা সেই যিটো অহা পুঁজি সেইবিলাক তেওঁ নিজে আত্মসাৎ কৰাৰ ধান্দা লৈছে তেওঁ কোনো দলৰ বুথ মণ্ডল ব্লক আৰু জিলাৰ পৰ্যায়ৰ কৰ্মীসকল গুৰুত্ব দিয়া নাই নিৰ্বাচনী কমিটিৰ সম্পাদক হিচাপে মোক পাতিছে কিন্তু নামতহে পাতি থৈছে কিন্তু তেওঁ গুৰুত্ব দিয়া নাই একমাত্ৰ এটা কাৰণত তেওঁ বাস্কা জিলাৰ সভাপতি মাননীয় বুদ্ধদেৱ ফাটাংগিৰিৰ যিটো দাবাং প্ৰেচিডেণ্ট বুলি গৌৰৱ অনুভৱ কৰা একচ্ছত্ৰী অৰ্থাৎ তেওঁ স্বেচ্ছাচাৰিতাৰ কাৰণে অৰ্থাৎ জগদীশক বেয়া পথলৈ যোৱাৰ কাৰণে ইচ্ছা কৰিছে আজি বাস্কা জিলাৰ যিটো আমাৰ বাস্কা সমষ্টিৰ 42 নং বাস্কা সমষ্টিৰ প্ৰাৰ্থী জয়াৰ সম্ভাৱনা আছিল যদিও আমাক তেখেতসকলে অৰ্থাৎ বুথ লেভেলৰ পৰ্যায়ৰ কৰ্মীসকলক গুৰুত্ব দিয়া নাই দলীয় পৰা অহা পুঁজিবিলাক তেওঁলোকে আত্মসাৎ কৰাৰ ধান্দা কৰিছে এতিয়া মই বাস্কা জিলাৰ প্ৰশাসনিক সম্পাদক জেনেৰেল ছেক্ৰেটাৰী অৰ্থাৎ প্ৰশাসনিক সম্পাদক আৰু নিৰ্বাচনী সম্পাদক গতিকে মই এটা কথা আমাৰ APCCৰ অৰ্থাৎ অনুগত APCCৰ কাৰণে হেৰি কৰিব বিচাৰিছোঁ যে ইয়াত যিসকল কেন্দ্ৰীয় কংগ্ৰেছ কৰ্মী আছে একান্ত বাধ্য আছিল তেখেতসকলক জয় কৰাৰ কাৰণে আৰু একান্ত ভক্তিভাৱে তেখেতসকলৰ লগত আমি লাগি আছিলোঁ অহৰহ কিন্তু তেখেতসকলে যি পুঁজি তেখেতসকলে নিজৰ তাৰমানে কামত খাটাইছে কিন্তু কৰ্মীক কোনোদিন গুৰুত্ব দিয়া নাই সেইকাৰণে আমি আজি গোটেইখিনি আমি লগ লাগিছোঁ বাস্কা জিলাৰ সম্পাদক আৰু উপসভাপতি দৈ লগতে আমাৰ দিহিৰা ব্লকৰ সভাপতি মচৰপুৰ ব্লকৰ সভাপতি লগতে মণ্ডলৰ সভাপতিসকল বুথৰ সভাপতিসকলে লগ লাগি আমি সামূহিকভাৱে আজিৰ পৰা কোনো ধৰণৰ কি বুলি কয় নিৰ্বাচনী ক্ষেত্ৰত আমি সহযোগ নকৰোঁ আৰু লগতে আমি ভৱিষ্যতে कांग्रेस कोई जाम और भविष्य गौरव गोगोई नेतृत्व सांबादिक बंधु आने वाला सब सांबादिक बंधु को मेरे तरफ से नमस्कार है। आज MCLA इलेक्शन एक गया था, बाद में MP इलेक्शन, बाद में MCLA अभी MLA इलेक्शन है। ये MLA इलेक्शन में हम लोग जोरदार से दिहरा ब्लॉक में हम अभी गली गली में जाके बूथ गठन किया, मंडल बनाया, जब एक्टिव इनएक्टिव को एक्टिव किया तो अभी हम लोग को कोई सपोर्ट नहीं मिल रहा है। हम लोग को कोई आने वाला पूंजी जो है ना वो आत्मसात करता है, डिस्ट्रिक्ट पैसा पॉकेट में घुसाता है, कैंडिडेट पॉकेट में घुसाता है, हम लोग को कोई पैसा देता नहीं। तो हम लोग मीटिंग कैसे करेंगे, आदमी के बीच कैसे जाएंगे। तो ये हम लोग प्रियंका गांधी जी को हम बक्सा डिस्ट्रिक्ट से बोलना चाहेंगे कि ये जो हम लोग का बक्सा 42 नंग बक्सा एली से जो कैंडिडेट दिया है जगदीश मुराही, इन लोगों को आने वाला जो पूंजी है पुंजी को स्थगित करना है, पूंजी देना नहीं है। कारण ये लोग सब पैसा को पॉकेट में घुसाता है और आदमी को देता नहीं है और ये लोग तो बिजनेस बना रखा है कांग्रेस पार्टी को 42 बक्सा में। तो मैं दिहरा ब्लॉक का प्रेसिडेंट यही बोलना चाहूंगी कि आने वाला जो इलेक्शन है 9 तारीख में हम कांग्रेस को इधर से वोट नहीं देंगे और हम खुद की मर्जी से वोट देंगे और जगदीश को इधर से हराएंगे, ये हम लोग का दाबी है।